ভাৰত নিউজিলেণ্ডৰ খেল চাই হাৰ্ট এটেক হৈ মৃত্যু এগৰাকী যুৱতীৰ। বিৰাট কোহলি আউট হোৱাৰ লগে লগে মৃত্যু হয় প্ৰিয়াংশীৰ। পৰিয়ালৰ সৈতে খেল উপভোগ কৰি থকা অৱস্থাত হঠাৎ ঘটিল এই ঘটনা উত্তৰ প্ৰদেশৰ। এই ঘটনা সংঘটিত হৈছে দেওবাৰে, অৰ্থাৎ ভাৰত আৰু নিউজিলেণ্ডৰ মাজত চেম্পিয়ন্স ট্ৰফিৰ ফাইনেল খেল চলি থকা অৱস্থাত উক্ত ঘটনা সংঘটিত হৈছে। কিন্তু আজি পোহৰলৈ অহা উক্ত ঘটনাৰ বিৱৰণ মতে ভাৰত আৰু নিউজিলেণ্ডৰ মাজত খেল চলি থকাৰ সময়তেই যেতিয়া বিৰাট কোহলিয়ে মাত্ৰ 2 বলত 1 ৰান কৰিছিল, তেতিয়া হঠাৎ যুৱতীগৰাকী এই দৃশ্য দেখাৰ পাছতেই হঠাৎ অচেতন হৈ পৰিছিল যুৱতীগৰাকী। আৰু যুৱতীগৰাকী অচেতন হোৱাৰ লগে লগে পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। দুৰ্ভাগ্যৰ কথা, চিকিৎসালয়ত যুৱতীগৰাকীক লৈ যোৱা হয় যদিও লগে লগে মৃত্যু হয় যুৱতীগৰাকীৰ। ডক্টৰে কোৱা মতে হাৰ্ট এটেক হৈ মৃত্যু হৈছে এইগৰাকী প্ৰিয়াংশীৰ।